ডেট আজি 5 জানুৱাৰী, সময় 9:23। মাৰ্কেট গেপ আপ ওপেন হৈছে নিফটি 40 পইণ্ট। তাকে আমি এটা ৰিটেষ্টমেণ্টৰ কাৰণে ৱেইট কৰিম। যদি বাই কৰিম, আমি যদি ফিবনাচি লগাই চাওঁ, ৰিটেষ্টমেণ্ট কিমান হ'লে আমি বাইং ছাইডত যাব পাৰিম। কালিৰ মোমেণ্টাম য'ৰ পৰা আৰম্ভ হৈছিলে বাইং, তাৰ পৰা আমি ফিবনাচি লগাম। আজি হাই লেভেল, বৰ্তমানৰ হাই লেভেল হ'লে 38%টো হ'ব আপোনাৰ 21,687 আৰু 50%টো হ'ব 21,668। এই দুটা আমাৰ বাইং জোন হ'ব। ঠিক আছে, এইটো জোন আমাৰ বাইং জোন হ'ব। যদি ইয়াত কিবা বাইং এক্টিভিটি দেখোঁ বা বাইং কেণ্ডেল কিবা দেখোঁ, তেতিয়া আমি ইয়াত বাই কৰিবলৈ চাম ৰিটেষ্টমেণ্টত। ঠিক আছে, যদি বাইং কিবা পেটাৰ্ণ দেখোঁ বা বাইং কেণ্ডেল ষ্টিক দেখোঁ, তেতিয়া আমি বাইং কৰিম। ফাৰ্ষ্ট টাৰ্গেট হ'ব আমাৰ দেখাই আছোঁ। ফাৰ্ষ্ট টাৰ্গেট হ'ব আমাৰ হাই লেভেল 21,800। ঠিক আছে, ছেকেণ্ড টাৰ্গেট হ'ব 21,050 850। ঠিক আছে, যদি আমি চেলিং ছাইডত চাব লগীয়া হয়, তেতিয়া আমি চেলিং ছাইডত চাম। ছাপৰ্ট লেভেলটো ব্ৰেক হ'ব লাগিব। ব্ৰেক হোৱাৰ পিছত ছাপৰ্টত যেতিয়া ৰেজিষ্টেন্স লৈ বিয়েৰিছ এংগলফিং কিবা পেটাৰ্ণ দেখিম, আমি ইয়াত চেল কৰিম। ঠিক আছে, এইটো এটা ট্ৰেণ্ড লাইন হ'ব, ইয়াত চেল ছাইড চাম। ঠিক আছে, যদি ট্ৰেণ্ড কণ্টিনিউ কৰিব লগা হয়, তেতিয়া ইয়াৰ পৰাই কণ্টিনিউ কৰিব। যদি ট্ৰেণ্ড কণ্টিনিউ নকৰে, বিয়েৰিছ ছাইডত আহিব লগা হয়, ৰেজিষ্টেন্স লেভেল ছাপৰ্ট লেভেলটো ব্ৰেক কৰি ৰিটেষ্ট কৰিলে আমি চেল ছাইডত চাম। ঠিক আছে, দুটা পজিশ্যন হ'ব। এটা বাইং ছাইডত, ইয়াত ছাপৰ্ট ল'লে বা ইয়াত কিবা বুলিছ পেটাৰ্ণ বনিলে আমি বাইং ছাইডত যাম। আৰু চেলিং ছাইডত হ'লে এই ছাপৰ্ট লেভেল ব্ৰেক কৰি ৰিটেষ্ট কৰিলে আমি ইয়াত বিয়েৰিছ কেণ্ডেল দেখিলে আমি চেলিং ছাইডত যাম। ফাৰ্ষ্ট টাৰ্গেট হ'ব কালিৰ অপেনিং মানে ল' লেভেল, আৰু ছেকেণ্ড টাৰ্গেট হ'ব পৰহি যোনটো ক্লজিং লেভেল। ঠিক আছে, এই দুটা আমাৰ টাৰ্গেট হ'ব চেলিং ছাইডত। তাকে এতিয়া মাৰ্কেট কেনেকুৱা ধৰণৰ কি দেখায় তাৰ ওপৰত ডিপেণ্ড কৰি আমি ট্ৰেড কৰিম। ফাৰ্ষ্ট কেণ্ডেলটো বুলিছ কেণ্ডেলে দেখাইছে, ছেকেণ্ড বিয়েৰিছ কেণ্ডেল, আৰু বিয়েৰিছ কেণ্ডেল দেখিছে নহয়, বুলিছ কেণ্ডেলডালৰ ভিতৰতে বনিছে, আৰু থাৰ্ড কেণ্ডেলডালো তাতে বনাই আছে। কি হয় চাই লওঁ, আপোনালোকক দেখাই আছোঁ। 1:15 মাৰ্কেট দেখিছে কেনেকৈ একে জেগাতে হোল্ড হৈ আছে। এটা জোনৰ মাজত মাৰ্কেটটো ফচি গ'ল, মানে এইটো জোনতে মাৰ্কেটটো ফচি আছে। এতিয়ালৈকে আপোনাৰ কিমান টাইম স্পেণ্ড কৰিলে চালে আমি 2 ঘণ্টা হৈ গ'ল। ইয়াত যদি আমি বুলিছ এংগলফিং বা হেমাৰ টাইপৰ ভাল কেণ্ডেলডাল পাওঁ নহয়, আমি বাই কৰিবলৈ চাম। কিন্তু এতিয়ালৈকে সেনেকুৱা ধৰণৰ কেণ্ডেল দেখা নাই ইয়াত, সেইটো কাৰণে আমি বাইঙো কৰা নাই, ৱেইট কৰি আছোঁ কেনেকুৱা কি হয় চাই লওঁ। এইফালে চালে 100 EMA ছাপৰ্ট লৈ আছে, এতিয়ালৈকে ব্ৰেক কৰিব পৰা নাই। দেখিছে কেণ্ডেল কেনেকৈ হোল্ড কৰিছে, কিমান পইণ্টৰ ভিতৰত হোল্ড কৰি আছে দেখিছে, 30 পইণ্টৰ ভিতৰতে 2 ঘণ্টা ধৰি চলি আছে ইয়াত। আমি যদি বেংক নিফটি চাওঁ, বেংক নিফটি কেনেকুৱা বিহেভিয়াৰ হৈ আছে, বেংক নিফটিও একেই অৱস্থা, কিমান টাইম একে জেগাতে হোল্ড হৈ আছে। আপ ছাইড এটা মুভ দিব নে ডাউন ছাইড এটা মুভ দিব, কেণ্ডেল চাইহে আমি ক'ব পাৰিম। এতিয়ালৈকে সেনেকুৱা ধৰণৰ কেণ্ডেল বনা নাই। একডাল কেণ্ডেল ভাল কেণ্ডেল বনিলে আমি বাইং এক্টিভিটি বা চেলিং এক্টিভিটি চাব পাৰিম। চাই লওঁ এতিয়া আমি এটা জোনৰ ভিতৰত অলপ ৱেইট কৰিব লাগিব। মই এতিয়া 6:48, আজিও আমি কোনো ধৰণৰ ট্ৰেড ল'ব নোৱাৰিলোঁ। ছেটআপৰ মতে নবহাৰ কাৰণে কোনো ট্ৰেড আজিও লোৱা নহ'ল। ফাৰ্ষ্ট টাইম আমি ৱেইট কৰি আছিলোঁ এইটো ছাপৰ্ট লেভেলৰ কাৰণে। এইটো ছাপৰ্ট লেভেলৰ কাৰণে ৱেইট কৰি আছিলোঁ, কৈছিলোঁ যে আমি ইয়াত যদি পাওঁ কেণ্ডেল আমি বাই কৰিম। চাব আমি ফিবনাচি লগাই দেখিছে নহয়, 38% বা 50%, এই দুটা জোনত ৱেইট কৰি আছিলোঁ। আৰু দেখিছে নহয় এইডোখৰত কেনেকুৱা ধৰণৰ কেণ্ডেল বনাইছে, কেনেকৈ হোল্ড কৰিছে মাৰ্কেট, কিমান টাইম হোল্ড কৰিছে। তথাপিও আমি বাই নকৰিলোঁ, কাৰণটো হৈ গ'ল ইয়াত কোনো ধৰণৰ বাইং
বুলিছ এংগলফিং আমি বুলিছ এংগলফিং কেণ্ডেলটোৱে বেছিভাগ বাই কৰোঁ, কিন্তু তেনেকুৱা ধৰণৰ কেণ্ডেল বনা নাছিল। আৰু দেখিছে 100 EM কিমান বাৰ ছাপোৰ্ট লৈছে, কিন্তু কেণ্ডেলৰ বিহেভিয়ৰটো আপুনি ইয়াত লক্ষ্য কৰিলে দেখিছে নহয়, কোনো ধৰণৰ বাইং এক্টিভিটি দেখিবলৈ পোৱা নগ'ল। বাইং এইকণত দেখিব পোৱা গৈছে, কিন্তু এই জোনটোৰ ওপৰত আগবাঢ়িব পৰা নাই। সেইটো কাৰণে আমি এইকণত বাই নকৰিলোঁ, ৱেইট কৰিলোঁ যে বুলিছ এংগলফিং কেণ্ডেল বনিলে আমি বাই কৰিম, বা ভাল হেমাৰ কেণ্ডেল বনিলে আমি বাই কৰিম। সেইডাল হেমাৰ কেণ্ডেল বনিছিলে, কিন্তু আমি ইয়াত বাই কৰা নাই। তাৰপিছত মাৰ্কেট ডাউন ছাইড আহিলে, আৰু ডাউন ছাইড অহাৰ লগে লগে তলৰ পৰা পূৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা গ'ল। দেখিছে নহয়, মাৰ্কেট এই ৰেজিষ্টেঞ্চ লেভেলৰ ওপৰত ক্ল'জ দিলে, যোনটো এইকণত পাৰ কৰিব পৰা নাছিলে আপছাইডত, কিন্তু আজি তাৰ ওপৰত ক্ল'জ দি দিলে। মাৰ্কেট যোনদিনাই ট্ৰেড মানে ছেটআপ পাম সেইদিনাই ট্ৰেড ল'ম। মাহত 2-4টা ট্ৰেড পাই গ'লে যথেষ্ট ভাল। যদি মানে ভাল আপুনি যদি ৰিৱাৰ্ড উলিয়াব পাৰে, 4টা ট্ৰেডে যথেষ্ট। এনেই তুমি আলটু ফাল্টু ট্ৰেড লৈ লছ কৰিলে আৰু মানে মেনেজ কৰিবলৈ আকৌ পাছত প্ৰব্লেম হয়। 4টা ট্ৰেড মাহত ভাল ট্ৰেড পাই গ'লে যথেষ্ট মাহৰ ইনকামৰ কাৰণে। ঠিক আছে।